হেল্ল' এভৰিৱান, এয়া মই আলু কাটি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া আধা ফ্ৰাই কৰি হাফ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনিত দি দিছোঁ দাংবডি কাটি পিনে। সদায় একে নিচিনা চব্জি খাই ভাল নালাগে ন, সেইকাৰণে আজি অলপ বেলেগকৈ বনাবলৈ। তাৰপিছত এয়া জিৰা ধনিয়া দি দিছোঁ। তাৰপিছত বিলাহী জলকীয়া পিঁয়াজ এনেকৈ দি পিনে ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এইখিনিও আধা ফ্ৰাই কৰি পিনে এতিয়া ধুনীয়াকৈ এইখিনি কাঢ়ি থৈছোঁগৈ। তাৰপিছতে এয়া এতিয়া পেষ্ট বনাই থোৱাখিনি দি দিছোঁগৈ। তাৰপিছতে এয়া ধুনীয়াকৈ পেষ্ট বনোৱাখিনি দি পিনে এতিয়া নিমখ দি দিছোঁ। তাৰপিছতে এতিয়া এই হালধি দি দিছোঁ। তাৰপিছতে এইখিনি ধুনীয়াকৈ এতিয়া লৰাই মেলি সিজিব দিছোঁ। এয়া আধা ফ্ৰাই কৰা আলুখিনি দি দিছোঁ এতিয়া। তাৰপিছতে এইখিনি দি পিনে দাংবডিখিনি দি দিছোঁ। তাৰপিছতে দাংবডিখিনি দি পিনে ধুনীয়াকৈ এয়া লৰাই দিছোঁগৈ। তাৰপিছত এয়া লৰা হৈ গ'ল। এতিয়া অলপ পানী দি দিছোঁ। এইখিনি ধুনীয়াকৈ উতল আহিব দিমগৈ। এয়া ধুনীয়াকৈ উতলি আছে। সেয়া পানীখিনি ধুনীয়াকৈ শুকাই গ'লগৈ, ডাঠ হৈ গ'লগৈ। এনেকৈ কেতিয়াবা বেলেগকৈ বনাই খাই ভাল লাগে নে? আপোনালোকে বনাই খাবচোন। তাৰপিছত কমেণ্ট কৰি জনাব।